ইমান আজি বুলি নহয়, আমাৰ এজাক বৰষুণ হ'লে আমাৰ ইয়াতে ওলাব পৰা কোনো ৰাস্তা নাই। গতিকে আমি এই কথাটো আমি টাউন কমিটি অৱগত কৰিছোঁ। তেওঁলোকে আহি মাত্ৰ ঘূৰি গুচি যায়, একো কাম নকৰে, ড্ৰেইনৰ কোনো ব্যৱস্থা নকৰে। কালি লেবাৰ প্ৰথম বুলি কৈছে দুজন, কোনো কাম কৰা নাই ইয়াতে। দেখিছোঁ আমি বহুত চেষ্টা কৰিলোঁ, পানী ওলোৱা কোনো ৰাস্তা নাই। গতিকে আমিতো বেলেগৰ এৰিয়াততো আমি সোমাবৰ কাৰণে হেৰি নহয়। গতিকে চৰকাৰে এটা বিহিত ব্যৱস্থা কৰিব লাগে, যাতে আমাৰ ইয়াৰ পৰা পানীখিনি ওলাই যায়। আমাৰ ল'ৰা ছোৱালীবিলাকৰ বহুত কষ্ট হৈছে, বেমাৰ আজাৰত পৰিছে, এতিয়া স্কুলত পঠাব পৰা নাই, জীৱ জন্তুৰ খানা পোৱা নাই, এতিয়া ৰাস্তা নাই নিবলৈ। গতিকে চৰকাৰে হওক প্ৰশাসনে যি কৰে এইটো ভালদৰে ব্যৱস্থা কৰিলে ভাল হয়। আমাৰ যিটো অৱস্থা হৈছে, আমাৰ পানী ধান নচৰা যিটো কয়, সেইটো আমাৰ অৱস্থা। আজি বহুদিনৰ পৰা এই সমস্যাত আমি ভুগি আছোঁ। ড্ৰেইন যিবিলাক বনালে ইয়াত কোনো কামত নহয়, পানী ইয়াতে থাকি যায়। একদম ড্ৰেইনৰ দুৰ্গন্ধ, লগতে আপোনাৰ মহ ডাঁহ এইবিলাকৰ উৎপত্তি হৈছে। স্কুললৈ যোৱা ল'ৰা ছোৱালী এতিয়া স্কুললৈ যাব নোৱাৰা অৱস্থা হৈছে, আৰু চবৰে মানে এতিয়া কি হৈছে, ছালৰ বেমাৰ হ'ব। পৌৰসভাই খবৰ ৰাখিছিল নাই? আমি গৈ তেওঁলোকক কমপ্লেইন দিছিলোঁ, এদিন আহি গ'ল, আহি পেলাই তেওঁলোকে ব্যৱস্থা কৰিব নোৱাৰিলে, কিন্তু একো কৰিব নোৱাৰিলে তেওঁলোকে। প্ৰশাসনৰ মানুহ আহিছে নেকি কোনোবা? প্ৰশাসনৰ কোনো মানুহ অহা নাই অৱশ্যে, এতিয়ালৈকে প্ৰশাসনৰ কোনো মানুহ অহা নাই। আৰু আমাৰ এনেকুৱা অৱস্থা হৈছে, ধৰক গাড়ীও উলিয়াব নোৱাৰোঁ এতিয়া আমি। ময়ে বেমাৰী আপোনাৰ, সপ্তাহত 3 দিন ডায়েলিচিছ কৰোঁ, কিন্তু এতিয়া ইয়াৰ পৰা গাড়ী উলিয়াব নোৱাৰোঁ মই। এনেকুৱা অৱস্থা হৈছে, মানে বাহিৰৰ পৰা গাড়ী মানে সেইখিনি খোজকাঢ়ি পেলাই আহি বেলেগ গাড়ীত গুচি যাব লাগে। আৰিয়াও ডুব যাই আছে নেকি? সেইফালে গৈছে নহয়, সেইফালে যোৱা বুলি শুনিছোঁ। আৰু মানে এতিয়া যদি ভালদৰে যদি ড্ৰেইন ব্যৱস্থা নকৰে, ৰাস্তা যদি ওখ নকৰে, আমাৰ যে কি অৱস্থা হ'ব ইয়াতে, এনেকুৱা অৱস্থা আমাৰ কাহিল অৱস্থা আৰু যিটো কৈছোঁ। আৰু গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, লগতে উত্তৰ গুৱাহাটী পৌৰ নিগমক অনুৰোধ কৰিছোঁ, সোনকালে আমাৰ মানে ৰাস্তাটো ডেভেলপ কৰক, আৰু লগতে ভাল ড্ৰেইনৰ ব্যৱস্থা কৰি পেলাই মোক এই বিপদৰ পৰা ৰক্ষা কৰক। বানপানীত আজি 2-3 বছৰ ধৰি এনেকৈ স্কুলৰ ল'ৰা ছোৱালী আনিব নোৱাৰি, সেইগিলা বহুত যন্ত্ৰণাত সৰু পানী ক'তো নোলায়। এই চৰকাৰখনে কিবা এটা কৰিব লাগে, পানী চানী যোৱা ব্যৱস্থা। পানীৰ মাজতে আছে, পানীৰ মাজতে আছোঁ।